4 বছৰ ধৰি ডুবাইত কাম কৰি আছিলোঁ। মমি আৰু মোৰ বিয়া হোৱাৰ মাত্ৰ 2 মাহ পাৰ হৈ গ'ল। পেৰিছৰ পৰা চাকৰি অফাৰ আহিল। মোৰ বাবে সেয়া আছিল সপোন, কিন্তু সেই সপোনৰ আঁৰত আছিল এক কঠোৰ বাস্তৱ। মমি মোৰ দেউতাৰ পুৰণি বন্ধু এজনৰ ছোৱালী আছিল। মায়ে তাইক অপছন্দ কৰিছিল কাৰণ তাই বিচাৰিছিল যে মই এগৰাকী ডাঙৰ যৌতুক আনিব পৰা মহিলাক বিয়া কৰাম। কিন্তু দেউতাই মমিৰ লগত মোৰ বিয়া ব্যৱস্থা কৰিলে। তাইৰ পৰিয়ালে স্পষ্টকৈ উল্লেখ কৰিল যে মই যদি পেৰিছলৈ যাব বিচাৰোঁ তেন্তে মই প্ৰথমে বিয়া কৰাব লাগিব। শহুৰৰ কানেকশ্যনৰ যোগেদি ভিছা পালোঁ। মায়ে অনিচ্ছা সত্ত্বেও মান্তি হ'ল, কিন্তু বিয়া দিনাও তেওঁলোকৰ ঘৃণা দেখিবলৈ পালোঁ। মই পেৰিছলৈ গ'লোঁ। প্ৰথম দিনবোৰ বৰ কঠিন আছিল। মোৰ হৃদয়খন সদায়ৰ ঘৰতে আবদ্ধ হৈ আছিল। মোৰ ডিউটি শেষ হোৱাৰ লগে লগে মই মমিক ফোন কৰিলোঁ, কিন্তু তাই খুব কম কথা কয়। তাই ক'ব সকলো ঠিকেই আছে, মাত্ৰ মোৰ বিষ। মই সুধো মা আৰু ভনীহঁত তাইৰ যত্ন লৈছে নেকি? তাই কয় হয়, সকলো ঠিকেই আছে। তাই সদায় ফোনটো সোনকালে কাটি দিয়ে। কেতিয়াবা ইমান দূৰত থকাৰ বাবে বিৰক্ত হৈ আছিল। তথাপিও তোমাৰ লগত কথা পাতিবলৈ মোৰ হাহাকাৰ। তোমাৰো মন নাযায়? তাই কয় তোমাৰ কামত মনোনিৱেশ কৰা। ঘৰৰ কাম মই কৰিব লাগিব। মই ভাবোঁ হয়তো তাই মোক ভাল নাপায় বা মোৰ অনুপস্থিত সুখী। মই নাজানিছিলোঁ যে ইয়াৰ আঁৰত ভয় লুকাই আছে। 1 বছৰ পাৰ হৈ গ'ল। বছে মোক ছুটি দিলে। মই মাক ফোন কৰি ক'লোঁ মই ঘৰলৈ যাম। মায়ে ক'লে টকা পঠাওক, মোৰ ভনীৰ বিয়াখন ডাঙৰকৈ পাতিম। ছুটি বাতিল কৰা। অনিচ্ছা সত্ত্বেও ছুটি বাতিল কৰিলোঁ। তেতিয়া মই যোৱা হ'লে ভাল আছিল। মই অভাৱ টাইম কাম কৰিবলৈ ধৰিলোঁ। মই মেচিন হৈ পৰিলোঁ। এদিন সন্ধিয়া মোৰ হৃদয়খন গধুৰ হৈ পৰিছিল। গতিকে পাৰ্কলৈ গ'লোঁ। বেঞ্চখনত বহি থকা মানুহ এজনক বুঢ়া মানুহ পালোঁ। তাৰ চকুতে এক অদ্ভুত নিসংগতা। তেওঁৰ লগত কথা পাতি গম পালোঁ যে তেওঁ ভাৰতীয়। তেওঁ ক'লে দুৰ্ভাগ্যজনক। তেওঁ বুজাই দিলে যে তেওঁ নিজৰ আপোনজনৰ বাবে বহিৰাজ্যত যৌৱন কটালে। 3জনী ভনীয়েকৰ বিয়া পাতিবলৈ সি দিনে নিশাই কাম কৰিছিল। পত্নী গৰ্ভৱতী আছিল যদিও ঘৰলৈ যাব পৰা নাছিল। 18 বছৰ পাৰ হৈ গ'ল। ল'ৰাটো ডাঙৰ হ'ল, কিন্তু সি ভাৰতলৈ নাযায়। তেওঁ হৈ পৰিছিল কেৱল ধন ঘটা যন্ত্ৰ। তেওঁৰ কাহিনী শুনি মোৰ এনে লাগিল যে তেওঁ মোৰ নিজৰ কাহিনী কৈছে। আৰু তাৰ পিছত মই ফচফচাই ক'লোঁ, আৰু তোমাৰ পত্নী এতিয়াও তোমাৰ বাবে অপেক্ষা কৰি আছে নেকি? এই কথাত বুঢ়া চকুলো ওলাল। পাৰ্কখনত কিছুমান মানুহে চাই থাকিল। আমাৰ ফালে চাবলৈ ঘূৰি চালে, কিন্তু কাৰো কথা চিন্তা নকৰিলে। সমনীয়াৰ মাজেৰে তেওঁ ক'লে মোৰ পত্নী, তাই মোৰ বাবে অপেক্ষা কৰিছিল। 18 বছৰ ধৰি তাই অভিযোগ শব্দ এটাও উচ্চাৰণ কৰা নাছিল। কিন্তু যেতিয়া মই মোৰ সকলো দায়িত্ব পালন কৰি মোৰ ভনীহঁতক নিজৰ নিজৰ ঘৰত সংস্থাপন কৰি উভতি আহিলোঁ, তেতিয়া মই তাইক দুৱাৰ মুখত বিচাৰি নাপালোঁ। মোৰ হৃদয়খন জোকাৰি গ'ল। মই আতংকিত হৈ সুধিলোঁ, তাই ক'ত আছিল? শ্মশানত অপেক্ষাৰ কোৰ্চত ওলমি থাকি তাই মৃত্যু হ'ল। মই তাইক শেষবাৰৰ বাবেও দেখা নাপালোঁ। আৰু জানেনে আটাইতকৈ বেদনাদায়ক কি? তেওঁ কথাবোৰ মোৰ ডিঙিত জাগ্ৰত হৈ পৰিল। তেওঁ ক'লে যিসকল ভনীৰ বাবে মই এই বিদেশত যৌৱন নষ্ট কৰিলোঁ, যাৰ বিয়াৰ বাবে মই মোৰ পত্নীক আঁতৰাই ৰাখিলোঁ, সেই একে ভনী আৰু মোৰ নিজৰ মায়ে মোৰ পত্নীক এই 18 বছৰ ধৰি দাসী হিচাপে ৰাখিছিল। এই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। মই মাথো ক'ব পাৰিলোঁ, এগৰাকী দাসী, কিন্তু তাই তোমাৰ পত্নী আছিল। তোমাৰ মা আৰু ভনীহঁতে এনে কাম কেনেকৈ কৰিব পাৰিলে? তেওঁ চকু পানী মচি দীঘলকৈ উশাহ এটা লৈ ক'লে, টকা ল'ৰা, টকাই মানুহক অন্ধ কৰি তোলে, আৰু ই মোক বধি কৰি তুলিলে। তেওঁলোকে ভাবিলে মই বিদেশত বহি টকা চফা কৰি আছোঁ। ঘৰত কি চলি আছে সি কেনেকৈ গম পালে? ফোন কৰিলে মায়ে ক'ব বোৱাৰী বৰ ধুনীয়া, সুখী, আৰু মই তেওঁলোকক বিশ্বাস কৰিলোঁ। কিন্তু আচল অন্যায় মোৰ ল'ৰাৰ আগত ঘটিল। তেওঁৰ মাতটো এতিয়াও মোৰ কাণত প্ৰতিধ্বনিত হৈ আছে। কোলাত কেতিয়াও খুৱাব নোৱাৰা মোৰ ল'ৰাটো ডাঙৰ হৈ গৈছিল। মই ভাবিছিলোঁ মোৰ 3জনী ভনী আছে, যাৰ সন্তানক মই পঠোৱা টকাই ডাঙৰ দীঘল কৰা হৈছে। ভাল স্কুললৈ গৈ ভাল কাপোৰ পিন্ধিলে। ভনীয়ে মোৰ ল'ৰাৰ বাবে ভাল মিল নিশ্চয় বিচাৰি পাব, কাৰণ তেওঁলোক মোৰ প্ৰকৃত ভনী আছিল। কিন্তু সি অলপ সময় থমকি ৰ'ল, যেন কথাবোৰ ডিঙি আবদ্ধ হৈ পৰিল। তাৰ পিছত তেওঁ ক'ল, যেতিয়া মই উভতি আহিছিলোঁ আৰু মোৰ পত্নী আৰু জীয়াই নাছিল, তেতিয়া মই মোৰ ল'ৰাৰ বাবে মেচৰ কথা ক'লোঁ। তেতিয়া মোক সহায় কৰা সলনি মোৰ ভনীহঁতে পিছুৱাই গ'ল। তেওঁলোকে কৈছিল, ভাই, তোমাৰ ল'ৰাটো গোটেই জীৱন ঘৰৰ কাম কৰি আহিছিল। তেওঁ আনকি ভাল লগা নহয়। তেওঁ কোনো সাংঘাতিক জ্ঞান বা ফেশ্বন প্ৰচাৰ নাই।
আমি তেওঁক চিনাকি কোনোবা এজনৰ লগত বিয়া কৰাব নোৱাৰোঁ। ই হ'ব আমাৰ অপমান। এইবোৰ আছিল সেই একেবাৰে ভনীয়ে যিয়ে বছৰ বছৰ ধৰি মোৰ টকাৰে জীৱন নিৰ্বাহ কৰিছিল আৰু এতিয়া মোৰ নিজৰ ল'ৰাটোক নিৰ্যাতন চলাইছিল। মোৰ চুলিখিনি মূৰত থিয় হৈ আছিল। তেওঁৰ কাহিনীটো দুঃস্বপ্নতকৈ কম নাছিল। তেওঁ ক'লে মোৰ ল'ৰাৰ অৱস্থা দাসতকৈও বেয়া নাছিল। মোৰ ল'ৰাক মোৰ ভনীহঁতে সিহঁতৰ ল'ৰা ছোৱালী পিন্ধা কাপোৰ পিন্ধাই দিয়া হৈছিল। সেই দুৰ্বল অসহায় শিশুটিয়ে মাকৰ মৃত্যুত সুখত ভাগি পৰিছিল আৰু এনে এজন পিতৃ অসহায়তা সহ্য কৰিব নোৱাৰিলোঁ। মই মোৰ পত্নীৰ দুখ পৰা সুস্থ হৈ উঠা নাছিলোঁ। যেতিয়া 8 মাহৰ ভিতৰতে মোৰ ল'ৰাটো শ্বাসৰোধ হৈ মৃত্যুমুখত পৰিল। ডাক্তৰে ক'লে যে তেওঁৰ যক্ষ্মা ৰোগ হৈছে। তেওঁৰ খাদ্য আৰু পুষ্টিৰ যথেষ্ট অভাৱ আছিল। কিন্তু মই জানো যে তেওঁৰ আপোনজনৰ উদাসীনতাই তেওঁক হত্যা কৰিছিল। সি মোৰ হাতত টানকৈ ধৰিলে যেন ডুব যোৱা মানুহে খেৰত খামুচি ধৰিছে। তেওঁ কয় ভিতৰৰ পৰা মানুহক খাই পেলাই। অনিচ্ছা পূৰণ কৰি আমি নিজেই মৃত্যুৰ হিমিতত পৰিণত হওঁ। আনহাতে আমাৰ পত্নী আমাৰ বাবে অপেক্ষা কৰে। মোৰ অনুশোচনাৰ বাহিৰে একো বাকী নাই। কোনো পত্নী, কোনো পুত্ৰ, কোনো ভনী নাই, যাৰ বাবে মই গোটেই জীৱন বলিদান দিলোঁ। এতিয়া মই ইয়ালৈ ঘূৰি আহিছোঁ কাৰণ তাত আৰু কোনো নাই। তেওঁ কাহিনীৰে মোক মূলকৈ জোকাৰি গ'ল। ঘৰলৈ উভতি আহোঁতে মনটো অজ্ঞান হৈ পৰিল। তেওঁ কোৱা প্ৰতিটো শব্দ মোৰ কাণত প্ৰতিধ্বনিত হৈছিল। মমীৰ দুখ, ফোনত যোগাযোগ অভাৱ কথা মনত পৰি থাকিল। মই ভাবিলোঁ তাইৰ লগতো একেই কথা হৈছে নেকি? গোটেই ৰাতিটো মোৰ টোপনি নাহিল। মই সিদ্ধান্ত লৈছিলোঁ যে মই আৰু অপেক্ষা নকৰোঁ। মোৰ ভনীৰ বিয়া হৈছে, মই উভতি যাব লগা হ'ল। মই সিদ্ধান্ত ল'লোঁ হয় চাকৰিৰ পৰা পদত্যাগ কৰিম, নহয় দীঘলীয়া ছুটী লৈ ভাৰতলৈ গৈ মমীৰ লগত থাকিম। ঘৰলৈ আনিম বা তাত সৰু সৰু ব্যৱসায় এটা আৰম্ভ কৰিম। পিছদিনা ৰাতিপুৱা মাক ফোন কৰি স্পষ্টকৈ ক'লোঁ যে মই অহা মাহত আহিম। মোৰ ভনীৰ বিয়া হৈছে। এতিয়া মই নিজৰ জীৱনটো নিজেই বুজিব লগা হ'ল। এটা মুহূৰ্ত নিস্তব্ধ হৈ পৰিল। তাৰ পাছত মাৰ আৱেগিক মাতটো আহিল, হয় ল'ৰা আহা, তোমাৰ ঘৰ আছে, কিন্তু মই ভাবিছোঁ আমি কিমান দিন ভাড়া দিয়া এপাৰ্টমেণ্টত থাকিম। ফ্লেট এটা দেখিছোঁ, বহুত সস্তীয়া, অলপ বেছি টকা পঠালে আমাৰ নিজৰে হ'ব। তুমি আহিলে অন্তত আমাৰ মূলৰ ওপৰত নিজৰ ছালখন থাকিব। ইতিমধ্যে ঘূৰি আহিবলৈ সংকল্প লোৱা। মই মাৰ কথাত আবদ্ধ হৈ পৰিলোঁ। ঘৰৰ মালিক হোৱাটো সকলোৰে সপোন। মই মাক ক'লোঁ, মা মোৰ হাতত ইমান টকা নাই। মায়ে উত্তৰ দিলে, মই কিছুমান ফিক্সড ডিপজিট কৰিছোঁ, মই কিছুমান গহনা বিক্ৰী কৰিম। মাত্ৰ আৰু এবছৰ তাতে থাকিবা। এবাৰ ফ্লেট হ'লে কোনেও বাধা নিদিয়ে। মই বিচাৰোঁ তুমি আহি নিজৰ এপাৰ্টমেণ্ট ৰজাৰ দৰে থাকিবা। মাৰ কথাত ইমানেই মৰম আছিল যে বুঢ়াৰ কথাবোৰ মনত পৰা স্নান হ'বলৈ ধৰিল। মই ভাবিছিলোঁ মাৰ কথা ঠিকেই, আমাৰ নিজৰ ফ্লেট থকাটো মমীক সুখী কৰি তুলিব। মোৰ ইচ্ছাবোৰ আকৌ এবাৰ দমন কৰিলোঁ। আৰু এটা বছৰ পাৰ হৈ গ'ল। দিনে নিশাই কাম কৰিলোঁ, ঘৰলৈ টকা পঠাইছিলোঁ। অৱশেষত মায়ে নতুন ফ্লেট ভিডিঅ' এটা মোলৈ পঠাই দিলে। 3টা শোৱা কোঠা, এটা ধুনীয়া ঘৰ। মোৰ হৃদয়খন শান্তি পাইছিল। মোৰ কষ্ট ফল পোৱা বুলি জানি মই আনন্দত ভৰি পৰিলোঁ। কিন্তু কাগজপত্ৰৰ কথা আহিলত গম পালোঁ যে মায়ে ফ্লেটটো নিজৰ নামত পঞ্জীয়ন কৰি থৈছে। মই সুধিলোঁ, মা তুমি মোৰ টকাৰে ফ্লেটটো কিনিলা, তোমাৰ নামত কিয় পঞ্জীয়ন কৰিলা? মায়ে হাঁহি হাঁহি ক'লে, সেই মূৰ্খ, মই কি লৈ যাম, তোমাৰ নামত হ'ব। এনে তুচ্ছ কথাত ওলমি নাথাকিলোঁ। মই ভাবিলোঁ যে মাৰ নামত ইয়াৰ কি পাৰ্থক্য আছে। এই যোৱা আৰু শক্তিশালী হৈ আহিছে। মই নাজানিছিলোঁ ফ্লেটটো সম্পূৰ্ণ হৈ উঠিছিল। ভাৰতলৈ গৈ সৰু ব্যৱসায় এটা আৰম্ভ কৰিব পৰাকৈ টকা সঞ্চয় কৰিছিলোঁ। কিন্তু বিদেশী দেশৰ নিসংগতাই মোক ভাঙি পেলাইছিল। মই সিদ্ধান্ত ল'লোঁ যে যথেষ্ট। মই উভতি যাব লগা হ'ল। ঠিক সেইদিনা সন্ধিয়া মাক ফোন কৰি ক'লোঁ যে ফ্লেটটো ৰেডি হৈছে, মোৰো টকা আছিল, গতিকে অহা সপ্তাহত টিকেট বুকিং কৰিম। হঠাৎ নিস্তব্ধ হৈ পৰিল। অলপ পিছত মাৰ মাতটো বাজি উঠিল যদিও আনন্দৰ পৰা বঞ্চিত হৈ পৰিল। তেওঁ ক'লে, আৱেগিকভাৱে কিয় সিদ্ধান্ত ল? মই মাত্ৰ ফ্লেটটো কিনিলোঁ, সজাব পৰাব লাগিব। মই ক'লোঁ, মাল পঠালোঁ। মায়ে ক'লে, বস্তুৰ কথা নহয়, তুমি জানো তোমাৰ ডাঙৰ ভনীক যমজ সন্তান হৈছে। আমি যদি খালী হাতেৰে যাওঁ তেন্তে আমি আমাৰ সন্মান কেনেকৈ বচাম? মই প্ৰতিশ্ৰুতি দিছিলোঁ যে ল'ৰা ছোৱালীবোৰক সোণ দিম। মই মূৰটো ধৰি বহিলোঁ। মই ক'লোঁ, মা সোণৰ বৰ দাম, ইমান খৰচ কৰাৰ সামৰ্থ্য কেনেকৈ হ'ব? মায়ে লগে লগে উত্তৰ, তেন্তে তুমি তোমাৰ ভনীৰ সুনাম নষ্ট কৰিছা নেকি? তাইক গোটেই জীৱন ঠাট্টা কৰা হ'ব যে তাইৰ ককায়েক বিদেশত আছিল আৰু একো কৰিব পৰা নাই, আৰু তোমাৰ সৰু ভাইটিয়ে এতিয়াও চাকৰি পোৱা নাই। সকলো তোমাৰ কান্দোন। তুমি ইয়ালৈ আহিলে সকলোৱে ভোকত মৰি যাব। গতিকে আৰু কেইমাহমান থাকা, তেতিয়ালৈকে তোমাৰ ভাইটি চাকৰি দিয়া হ'ব।
আৰু আমি সক্ষম হ'ম তোমাৰ ভনী খৰচ চম্ভালিবলৈ। তেতিয়া মই তোমাক বাধা নিদিওঁ। আকৌ এবাৰ বাধ্য হ'ল। ভনীয়েকৰ মৰম আৰু মাৰ সন্মান এনেকুৱা আছিল যে মই নাকচ কৰিব নোৱাৰিলোঁ। মই হৃদয়খন ধৰি ক'লোঁ, ঠিক আছে মা, এইটো শেষবাৰ, ছমাহৰ পিছত আহিম। যিয়ে নহওক, এই সময়ছোৱাত যেতিয়া মম্মীৰ লগত কথা পাতিছিলোঁ তেতিয়া তাইৰ মুখত এটা উৎপল বিষাদ লক্ষ্য কৰিছিলোঁ। এসময়ত গোলাপৰ দৰে উজ্জ্বল তাইৰ ৰংটো এতিয়া হেতা হৈ পৰিছিল। ভিডিঅ' কলত তাইৰ চকুৰ তলত ক'লা বৃত্তবোৰ স্পষ্টকৈ দেখা গৈছিল। তাই মোৰ লগত চকু স্পৰ্শ নকৰিলেহেঁতেন। মই সুধোঁ, মম্মী ইমান হেতা কিয়? ঠিকে আছেনে? তাই হাঁহিবলৈ চেষ্টা কৰে আৰু একো নকয়। মোৰ মাত্ৰ কেইদিনমানৰ পৰা জ্বৰ হৈছে আৰু বতৰ সলনি হৈছে। এদিন ভিডিঅ' কলত তাই ভয়ংকৰ কাহটোৱে মোক আতংকিত কৰি তুলিলে। তাই গামোচাই মুখখন লুকুৱাই কাহ মাৰি আছিল। মই সুধিলোঁ, তাই ডাক্তৰৰ ওচৰলৈ গৈছে নেকি? তাই খৰধৰকৈ উত্তৰ দিলে, হয়, তাইলৈ গৈছিলোঁ। তাই ঔষধ খাই আছে। চিন্তা নকৰিবা। আৰু এইখিনিতে তাই ফোনটো কাটি দিলে। মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে তাই অত্যন্ত ভাগৰুৱা হৈ পৰিছে আৰু মোৰ লগত কথা পাতিবলৈ শক্তিও গোটাব পৰা নাই। পাৰ্কৰ সেই বুঢ়া কথাবোৰ মনত প্ৰতিধ্বনিত হৈ থাকিল। নিশ্চয় মোৰ পৰা কিবা এটা লুকুৱাই ৰখা হৈছে। মম্মীয়ে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল, সৰু সৰু পেগ খেলিছিল, কিন্তু এতিয়া তাই যেন শব্দৰ বাবে হেৰুৱাই পেলাইছে। তাই মাত্ৰ মোৰ কথা শুনিছিল, হয় বুলি কৈছিল আৰু ফোনটো কাটি দিছিল। তাই আচৰণত ভয় আৰু অসহায়তা বেছি দেখা গৈছিল। মোৰ হৃদয়ে কৈ আছিল যে সকলো ভাল নহয়। মই সিদ্ধান্ত লৈছিল যে যিয়ে নহওক মই ৰৈ নাথাকোঁ। কাকো নোকোৱাকৈ ভাৰতৰ টিকেট বুকিং কৰিলোঁ। সকলোকে আচৰিত কৰি সত্যক চকুৰে চাবলৈ মোৰ উদ্দেশ্য আছিল। যোৱাৰ আগদিনা সদায়ৰ দৰে ভিডিঅ' কল এটা কৰিলোঁ। ভনীৰ ল'ৰা ছোৱালীৰ বাবে আৰু কিছু টকা পঠাই দিয়াৰ বাবে মা বৰ সুখী হৈছিল। মই মাক মম্মীৰ লগত কথা পাতিবলৈ দিবলৈ ক'লোঁ। ফোনটো এংগেল সলনি হোৱাৰ লগে লগে মোৰ হৃদয়খন এটা হৃদয়স্পন্দন এৰি দিলে। মম্মীয়ে মূৰত পুৰণি গামোচা এখন লৈ কেমেৰা এৰাই চলি আছিল। মই সুধিলোঁ, কেনে আছা? ঘৰত সকলো ঠিকে আছেনে? তাই কষ্টেৰে ওপৰলৈ চাই অতি শীতল সুৰত ক'লে, মই ভালেই আছোঁ, সকলো ঠিকে আছে। হয়, তাইৰ মাতত কোনো আৱেগ নাছিল, যেন মুখস্থ উত্তৰ। মই লক্ষ্য কৰিলোঁ তাই বাৰে বাৰে কেমেৰাৰ কাষলৈ এবাৰ চকু ফুৰাই আছে, যেন কোনোবাই তাই ইংগিত দিছে। মোৰ ভিতৰত এলাৰ্ম বেল বাজি উঠিল। মই সুধিলোঁ, আপুনি আপোনাৰ ঔষধ সময়মতে খাইছে নেকি? তাই কেৱল মূৰটো জোকাৰিলে। তাই চকুত নিজৰ তাৰ মুখ অস্থিৰ কৰি তুলিছিল। ফোনটো কাটি দিয়াৰ লগে লগে মোৰ হৃদয়খনে অবুজন ভয়েৰে ভৰি পৰিল। পিছৰ 24 ঘণ্টা মোৰ বাবে এক কেলিকটোৰ কম নাছিল। যাত্ৰাটো ইমান দীঘলীয়া অনুভৱ কেতিয়াও হোৱা নাছিল। প্ৰতিটো মুহূৰ্তৰ লগে লগে উদ্বিগ্নতা বাঢ়ি আহিছিল। অৱশেষত বিমানবন্দৰ পালোগৈ। টেক্সি এখন লৈ ঠিকনাটো দিলোঁ। মই চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি থকা সেই একেটা নতুন ফ্লেটেই আছিল। টেক্সিখন মোৰ ঘৰৰ সন্মুখত ৰৈ গ'ল প্ৰায় 10 বজাত। বেগটো তুলি লৈ নামি আহিলোঁ। ফ্লেটটো আছিল ডাঙৰ। তাৰ দেৱালবোৰত মোৰ কঠোৰ পৰিশ্ৰম খোদিত আছিল। ভিতৰৰ পৰা হাঁহি আৰু হাঁহিৰ শব্দ আহিল। ঘণ্টাটো বজাবলৈ ওলাইছিলোঁ যেতিয়া হঠাৎ চিঞৰ এটা শুনিবলৈ পালোঁ। মাৰ মাত আছিল, কিন্তু ই খঙেৰে ভৰি আছিল। প্ৰেমেৰে নহয়, মায়ে চিঞৰি আছিল, ধিক্কাৰ, তোমাৰ হাত দুখন ভাগি গৈছে নেকি? সকলো ৰুটি জ্বলাই দিলা। কাণত গলি যোৱা যেন লাগিল। তাৰ পাছত কান্দোন আৰু কাতৰ শব্দ। মম্মী আছিল। তাই কৈ আছিল, মা, মোক ক্ষমা কৰি দিবা, মোৰ ভুল হ'ল। কিন্তু মাৰ খংটো আৰু বেছিকৈ জ্বলি উঠিল। তেওঁ ক'লে, তোৰ দেউতাই ইয়ালৈ টকা পঠাইছে নেকি? মই কঁপি উঠিলোঁ। মই সেই কথা বুজিলোঁ মম্মী কিয় ফোনত মৌন হৈ আছিল। কঁপি কঁপি হাত দুখনেৰে গেটখন খুলি দিলোঁ। লাহে লাহে ভিতৰলৈ ভৰি দিলোঁ। ড্ৰয়িং ৰুমটো দেখি মোৰ ভৰিৰ তলৰ মাটি যেন লাগিল। ড্ৰয়িং টেবুলখনৰ সকলো ধৰণৰ বাচন বৰ্তন সজাই থোৱা আছিল। ভাইটি আৰু ভনী হাঁহি হাঁহি খাই আছিল আৰু চকটোত জোতাৰ ওচৰত ভঙা প্লেট এখনৰ সন্মুখত মজিয়াত বহি আছিল মম্মী। তাই খাবলৈ ওলাইছিল যেতিয়া মায়ে চকীৰ পৰা উঠি বিজুলীৰ দৰে তাইৰ ওচৰত গালি পাৰিব ধৰিলে। তাইক ব্ৰেইনত ধৰি জোকাৰিবলৈ ধৰিলে। চৰটো পৰিল। মম্মীয়ে কঁপিবলৈ ধৰিলে। মায়ে চিঞৰি আছিল, আটা বিনামূলীয়াকৈ আহে নেকি? তাৰ পিছত তাই দুৱাৰখন খুলি মম্মীক ঠেলি উলিয়াই দিলে। তাই পৰিবলৈ ওলাইছিল। মই লৰালৰিকৈ আগবাঢ়ি গৈ তাইক ধৰিলোঁ। তাই চকু মেলি মোক দেখি আৰু তাই হুমুনিয়া বন্ধ হৈ গ'ল। মোক দেখি ঘৰৰ সকলোৱে শিলৰ দৰে ঠাণ্ডা হৈ পৰিল। মাৰ উঠা হাতখন বতাহত ৰৈ গ'ল। ভনীৰ হাতৰ পৰা প্লেটখন সৰি পৰিল। মই মম্মীক চিধা কৰি তাইৰ বাহুত ধৰিলোঁ। মাৰ চকুলৈ চাই মই সুধিলোঁ, মা, এই সকলোবোৰ কি হৈছে? মায়ে থতমত খাই ক'ল, ল'ৰা, তুমি আহিলে মোক কিয় কোৱা নাছিলা?
মমিক লগত লৈ ঘৰত সোমালোঁ। ইতিমধ্যে মোৰ ভাই ভনীহঁত চকীৰ পৰা উঠি আহিছিল। টেবুলত থকা খাদ্যখিনি এতিয়া মোৰ বাবে বিষ যেন লাগিল। মই মাৰ ফালে চাই গলোঁ। আগতে নকওঁতো ভাল কথা, নহ'লে মই কেনেকৈ কৰিলোহেঁতেন। তাৰপিছত মোৰ পত্নীক মোৰ পিঠিৰ পিছফালে জন্তুৰ দৰে ব্যৱহাৰ কৰা হৈছে। মোৰ জোতাৰ কাষত বহি তাই ৰাতি আহাৰ খাই আছে আৰু আপোনালোকে সকলোৱে চকীত উদযাপন কৰিছে। মায়ে লগে লগে উত্তৰত সমনীয়া কাহিল আৰু ভুল স্বীকাৰ কৰা সলনি মমিক গালি পাৰিলে। তাই কুকৰ্মৰ বিষয়ে কি জানা? তাই ভাবিছে তুমি গছৰ পৰা টকা ছিঙা। তাই সকলো ৰুটি জ্বলাই দিছে। মই মাত্ৰ তাইৰ আচাৰ ব্যৱহাৰ আৰু প্ৰতিটো মূলৰ শিক্ষাই আনিছোঁ। তাই টেবুলত থকা খাদ্যখিনি আঙুলিয়াই গ'ল। তেন্তে এটা ৰুটি জ্বলিছে কি হ'ব? এই গোটেই আঞ্জাটো কাৰ দৰকাৰ? মোৰ পত্নীৰ কোনো অধিকাৰ নাই নেকি? ভাইটি আগবাঢ়ি আহি মোক সাৱটি ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু মই তাক বাধা দি ৰখাই দিলোঁ। তেওঁলোকৰ মুখত প্ৰেম নহয় ভয় দেখিলোঁ। তেওঁলোকৰ প্ৰকৃত স্বৰূপ উন্মোচিত হ'বলৈ বুলি ভয়। মমি কঁপি কঁপি মোৰ কাষতে থিয় হৈ থাকিল। তাই মোৰ হাতখন লাহেকৈ চেপি ধৰি আৰু যেন মোক মনে মনে থাকিবলৈ কৈছে। মই মাক আকৌ শুনিলোঁ, তোমাৰ চকুত মোৰ পত্নীৰ ষ্টেটাছ জোতাৰ কাষত বহি খোৱাৰ সন্মান নেকি? মায়ে ঠাট্টাকৈ ক'লে, তাই প্ৰাপ্য মাথো। তাই এলেহুৱা মানুহ আৰু গোটেই দিনটো দোষী মুখ এখন লৈ ঘূৰি ফুৰে। তুমি মাত্ৰ আহি পালা, তুমি নাজানা তাই মোৰ জীৱনটো কঠিন কৰি তুলিছে। মাৰ সুৰত স্পষ্ট হৈ পৰিছে কথাটো কেৱল জ্বলা ৰুটি নহয়, কিন্তু বছৰ বছৰ ধৰি চলি থকা ঘৃণাৰ ফল আছিল। খঙত ডাইনিং টেবুলৰ ওচৰলৈ গৈ জোৰেৰে খুন্দা মাৰিলোঁ। গিলাচটো পৰি ভাগি গ'ল। গোটেই কোঠাটো নিস্তব্ধতাত ডুব গ'ল। মই গৰ্জন কৰিলোঁ, মোক হিচাপ লাগে মা। 4 বছৰ ধৰি ঘৰৰ খৰচ উপৰি প্ৰতিমাহে টকা পঠাই আছোঁ, কেৱল মমিৰ বাবে। আপুনি কেতিয়াবা তাইক সেই টকা দিছিল নেকি? কোৱা। কোঠাটোৰ ওপৰত নিস্তব্ধতা পৰিল। ভনীহঁতে ইজনে সিজনৰ ফালে চালে। ভাইটিয়ে চকু নমাই দিলে। মই মাত্ৰ উচ্চ কৰি আকৌ সুধিলোঁ, মোৰ ঘৈণীয়ে টকাখিনি ভাগ পাইছিল নেকি? মায়ে এটা আৱেগিক নাটক কৰা আৰম্ভ কৰি ক'লে, তুমি মোৰ পৰা পইচা হিচাপ বিচাৰিছা। মই তোমাক ডাঙৰ দীঘল কৰিলোঁ আৰু আজি তুমি মোক অচিনাকি মানুহৰ বাবে দোষ দিছা। মই উত্তৰ দিলোঁ, দুখ কথা নহয়, বিশ্বাসৰ কথা। মই টকা পঠালোঁ যাতে মোৰ পত্নীয়ে কাৰো সন্মুখত ভিক্ষা খুজিব নালাগে। কিন্তু তাইৰ অৱস্থাটো চালে যেন তাই মাহৰ পিছত মাহ ধৰি নতুন কাপোৰ পিন্ধা নাই। আনকি তাইৰ চেণ্ডেলো ফাটি গৈছে আৰু তুমি বিলাসী জীৱন কটাব আছা। মায়ে খঙেৰে ক'লে, ঘৰৰ খৰচ, বিজুলী বিল, আত্মীয় আতিথ্য দিয়া সকলোবোৰ বিনামূলীয়া নেকি? মুদ্ৰাস্ফীতি দেখিছে। আনকি তাইৰ অংশৰ টকাখিনি ঘৰটোৰ উন্নতি সাধনত বিনিয়োগ কৰিলোঁ। তাইৰ খাদ্য আৰু আশ্ৰয় আছে। এই কথা শুনি মোৰ তেজবোৰ উতলি গ'ল। মই সুধিলোঁ, তেন্তে তাই আপোনাৰ মুক্ত দাসী আছিল নেকি, যাৰ কাম কেৱল সেৱা কৰা আৰু বিনিময়ত আপুনি কি বিচাৰে? গালি গালাজ সহ্য কৰিবলগীয়া হ'ল। সেই বিদেশত কাম কৰি আছোঁ আৰু তুমি মোৰ পত্নীক অত্যাচাৰ কৰিছা। ভাইটিয়ে বাধা দি ক'লে যে মই মোৰ মাৰ লগত অবদ্ধতা কৰি আছোঁ, গতিকে মই তেওঁক বকাবকি কৰি ক'লোঁ, তোমালোক সকলোৱে সমানে দোষী। সকলোৰে চাই আছিলোঁ, কিন্তু কোনেও মোক একো কোৱা নাছিল, কাৰণ ভয় কৰিছিল যে যদি সঁচা কথা ওলাই পৰে তেন্তে তোমালোকৰ অশ্লীলতা অন্ত পৰিব। মায়ে চিঞৰি উঠিল, মোৰ ঘৰৰ পৰা ওলাই যা। যদি তোমাৰ পত্নীৰ নাম ক'ব মন যায় তেন্তে হেৰাই যোৱা। মই তেনেকুৱা ল'ৰা নিবিচাৰোঁ। মই স্পষ্টকৈ ক'লোঁ, যাওঁ। মই আৰু এক মুহূৰ্ত নাথাকোঁ এই ঘৰত, য'ত মোৰ পত্নীৰ সন্মান নাই, সুৰক্ষিত নাই। মই মোৰ টকাৰে এই ফ্লেটটো কিনিলোঁ, কিন্তু আজি মোৰ বাবে বিদেশী হৈ পৰিছে। মই ঘূৰি গৈ মমিৰ হাতখন ধৰিলোঁ। তাই কান্দি কান্দি কঁপি আছিল। মই ক'লোঁ, আহা মমি, তোমাৰ বস্তুবোৰ পেক কৰা, আমি এতিয়া গুচি যাম। তাই অবিশ্বাসেৰে মোৰ ফালে চালে, যেন তাই বিশ্বাস কৰিব পৰা নাই যে মই তাইৰ বাবে সকলো এৰি দিছোঁ। মায়ে পিছফালৰ পৰা গালি পাৰিলে, কিন্তু পিছলৈ ঘূৰি নাচালোঁ। তাইক লৈ এসময়ত সপোন হৈ থকা কিন্তু এতিয়া পিঞ্জাৰত পৰিণত হোৱা ঘৰটো এৰি থৈ আহিলোঁ। আমি ওচৰৰ হোটেল এখনত চেক ইন কৰিলোঁ। কোঠাটো পোৱাৰ পিছত অনবৰতে দুৱাৰখনলৈ এবাৰ চকু ফুৰাই মমি ভয়ত কঁপি আছিল। মই তাইক পানী দি আশ্বাস দিলোঁ যে তাই এতিয়া নিৰাপদ। 2 দিন পিছত ভাড়াঘৰ এটা সৰু পাইছিলোঁ আৰু আমি ঘৰলৈ গুচি আহিলোঁ। মই ভাবিলোঁ তাই স্বাধীনতা পালে সুখী হ'ব, কিন্তু তাই আৰু নিস্তব্ধ হৈ পৰিল। তাই গোটেই দিনটো খিৰিকীৰ কাষত বহি থাকিব, বাহিৰলৈ চাই থাকিব। এদিন সন্ধিয়া মই তাইৰ পিছফালত থিয় হৈ মৰমেৰে তাইৰ কান্ধত হাত এখন থৈ দিলোঁ। তাই আচৰিত হৈ পিছলৈ টানি লৈ গ'ল। মই বুজিলোঁ তাইও মোক ভয় কৰে। মই তাইৰ হাতখন ধৰিলোঁ। তাই চিঞৰি চিঞৰি টানি লৈ গ'ল।
তাই হাতৰ আঁচলটো তুলি লওঁতে তাই বাহুত গভীৰ জ্বলা পোৱা দেখি কিছুমান পুৰণি কিছুমান সতেজ মোৰ হৃদয়খন কঁপি উঠিল। তাই ক'লে যে ৰুটি বনাওঁতে তাই নিশ্চয় জ্বলি গৈছিল। ই মাইনাছ। মই জানিছিলোঁ তাই মিছা কথা কৈছে। মই তাইক কঠোৰভাৱে ক'লোঁ, এইটো সৰু নহয়, সঁচা কথা কোৱা, কোনে কৰিলে? তাই সাহস লৰচৰ কৰিলে। তাই মজিয়াত বহি কান্দি কান্দি উঠিল, যেন বছৰ বছৰ ধৰি বিষবোৰ একেলগে ঢালি আহিল। তাইৰ মূৰত হাত এখন ৰাখি মই তাইৰ কাষত বহিলোঁ আৰু বহু মুহূৰ্তৰ পিছত তাইৰ চকু দুটা ওপৰে ধৰিলে। শিল গলিব পৰা বিষ এটা আছিল সিহঁতৰ মাজত। এতিয়া তাই সঁচা কথা ক'বলৈ ওলাইছিল, বছৰ বছৰ ধৰি তাইৰ হৃদয়ত লুকাই থকা কথা। মমীৰ চকুলো বন্ধ নহয়। মই তাইক মজিয়াৰ পৰা তুলি লৈ বিচনাত বহিবলৈ দিলোঁ। মই তাইক পানী এগিলাচ দি বহিলোঁ। তাই হাত দুখন মোৰ হাতত ধৰি মই মৃদুভাৱে ক'লোঁ, আপুনি আৰু ভয় কৰাৰ প্ৰয়োজন নাই, সঁচা কথা কোৱা, এই সকলোবোৰ কোনে কৰিলে? তাই দীঘলকৈ উশাহ এটা লৈ চকুলো ওপৰলৈ তুলি ক'লে, তোমাৰ মায়ে এই সকলোবোৰ কৰিলে। এই জ্বলা দাগবোৰ কোনো দুৰ্ঘটনাৰ ফল নহয়। এইবোৰ তাইৰ ঘৃণাৰ চিন। মায়ে নিবিচাৰিছিল যে মই তোমাক বিয়া কৰোৱা। তেওঁৰ ইচ্ছা বেলেগ আছে, কিন্তু তোমাক লৈ যোৱা হেঁচা আৰু পৰিস্থিতিৰ হেঁচাত তাই মনে মনে থাকিব লগা হৈছিল। আৰু তাৰ বাবে তেওঁ মোক প্ৰতিদিনে শাস্তি দিছিল। তেওঁ কয়, তুমি দুৰ্ভাগ্যৱান, তুমি মোৰ ল'ৰাটোৰ ওপৰত জোৰ কৰিছা। মই স্তম্ভিত হৈ উঠিলোঁ। আপুনি যদি ইমান নিষ্ঠুৰ কৰি আছিল, তেন্তে মোক কিয় কোৱা নাছিল? আমি প্ৰতিদিনে কথা পাতিছিলোঁ। মই সুধি থাকিলোঁ যে সকলো ঠিকেই আছে নেকি? এবাৰো ইংগিত দিয়া নাছিলা। মমীয়ে তিৰক্ত হাঁহি এটা মাৰি ক'লে, মই কেনেকৈ কওঁ? যেতিয়া তোমাৰ ফোন আহিছিল, মায়ে মোৰ সন্মুখত চকী এখনত বহি মোক ভাবুকি দিছিল। যদি মই এই সামান্যতম দুখৰ আভাসো দেখুৱাওঁ বা অভিযোগ কৰিবলৈ চেষ্টা কৰোঁ, তেন্তে ফোন কটাৰ লগে লগে মোৰ ছালখন কাটি পেলোৱা হ'ব। তেওঁ মোক ইংগিতেৰে ভয় খুৱাইছিল আৰু মই হাঁহি মাৰি ক'বলৈ বাধ্য হৈছিল যে তাই হাতৰ আঁচলটো লুকাই থকা তাইৰ পুৰণি দাগ এটাই আঙুলিয়াই ক'লে, এই দাগটো তুমি মোলৈ তোমাৰ প্ৰথম দৰমহাৰ সৈতে সোণৰ কাণফুলি পঠোৱা দিনটোৰ পৰাই। তাই গৰম ডাংটো তুলি মোৰ বাহুত হেঁচা মাৰি ধৰিলে। তাই ক'লে, আপুনি সোণ পিন্ধাৰ যোগ্য নহয়। মই বিষত চিঞৰিলোঁ আৰু তাই টিভিটো ওচৰলৈ তুলি দিছিল যাতে মোৰ মাতটো ওলাই নাযায়। তাইৰ কথা শুনি মই শিলৰ দৰে হৈ থাকিলোঁ। মোৰ হৃদয়খন ভাগি গৈছিল। তাই ক'লে, মাৰপিটবোৰ এটা কথা, কিন্তু ভোকটোৱে আছিল আটাইতকৈ বেয়া শাস্তি। তুমি মোলৈ লাখ লাখ টকা পঠাইছিলা, কিন্তু মই দিনটোত মাত্ৰ এটা শুকান ৰুটিহে পাইছিলোঁ। তাই ক'লে, আপুনি এলেহুৱা হৈ বিনামূলীয়া ৰেচন খাইছিল। কিবা এটা ভাঙি যোৱাৰ বা শাক পাচলিবোৰ বেছি নিমখ দিয়া দিনবোৰত মই এটাও ৰুটি নাখালোঁ। দিনে দিনে ভোকে থাকিলোঁ। টেপৰ পানী জীয়াই থাকিলোঁ। সিহঁতে মোৰ সন্মুখত বহি পানী, ক্ষীৰ, সুস্বাস্থ্য ব্যঞ্জন খাইছিল। মই পাকঘৰৰ দৰে থিয় হৈ বাকী থকা টুকুৰাবোৰলৈ চাই থাকিলোঁ। তাইৰ মাতটো সিটোকে চাখৰত হৈ পৰিছিল, যদি প্ৰতিটো শব্দই মোৰ হৃদয়ত হাতুৰিৰ দৰে আঘাত কৰিছিল। তাই ক'লে, মোৰ মায়ে প্ৰায় ভাবুকি দিছিল যে মোৰ সামান্যতম ভুল হ'লেও খোৱা বন্ধ কৰি দিম। বহু ৰাতি ভোকত পিয়াহত ৰুমত শুই থাকিলোঁ। বাহিৰৰ পৰা হাঁহি শুনা এই কথা শুনি মই ভাঙি তাইৰ ভৰিৰ ওচৰত বহি শিশুৰ দৰে কান্দিলোঁ। মই তাইৰ জ্বলি যোৱা হাত দুখন মোৰ চকুৰ ওপৰত হেঁচা মাৰি ধৰিলোঁ। মোৰ অপৰাধ স্বীকাৰ কৰি ক্ষমা বিচাৰিলোঁ। মই সুখ উপাৰ্জন কৰিছোঁ বুলি ভাবি থাকিলোঁ, কিন্তু মই তোমাক নৰকত পেলাই দিলোঁ। তোমাক সহজভাৱে লোৱা মানুহবোৰক মোৰ বিশ্বাস আছিল। মমী মোৰ মূৰত হাত এখন থৈ ৰাখি, কিন্তু মোৰ চকুপানী বন্ধ নহ'ল। মনত পৰিল পেৰিছত পৰিয়ালটোক সুখী কৰি ৰাখিবলৈ কেনেকৈ কষ্ট কৰিলোঁ, কিন্তু উপাৰ্জনেৰে কিনা ফ্লেটটো মোৰ পত্নীৰ বাবে কাৰাগাৰ হৈ পৰিল। সেই নিশা মই সিদ্ধান্ত ল'লোঁ যে কোনো অপচয় নহয়। পিছদিনা পৰিয়ালৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰিলোঁ। মোৰ পত্নীক সন্মান নথকা ঘৰখনলৈ উভতি নাচাওঁ। ভাৰতত সৰু চাকৰি এটা আৰম্ভ কৰি মমীৰ চিকিৎসা কৰাই দিলোঁ। সময়ৰ লগে লগে তাইৰ ঘাঁবোৰ ভাল হৈ গ'ল, যদিও হৃদয় ঘাঁবোৰ বেছি সময় লৈছিল। লাহে লাহে তাই আকৌ জীয়াই থাকিবলৈ শিকিলে। আমি এটা সৰু ভাড়াঘৰ গুচি আহিলোঁ, য'ত কেৱল শান্তি আছিল। মই তাইক একো কৰিবলৈ জোৰ জবৰদস্তি কৰা নাছিলোঁ। তাই খিৰিকীৰ কাষত বহি বাহিৰলৈ চাব, মই মাত্ৰ তাইৰ হাতখন ধৰিম। মই তাইক ক'লোঁ, এই ঘৰটো এতিয়া তোমাৰ, কাকো ভয় কৰাৰ প্ৰয়োজন নাই। প্ৰথমবাৰৰ বাবে তাইৰ চকুত শান্তি দেখিলোঁ। তাই গছ ৰোপণ কৰিছিল, কিতাপ পঢ়িছিল, থেৰাপি কৰিছিল আৰু লাহে লাহে হাঁহিবলৈ শিকিছিল। এবছৰৰ পাছত আমাৰ হাতত কিছু ভাল খবৰ আহিল। মমী আশা কৰি আছিল। আমাৰ ছোৱালী জন্মৰ সময়ত মই অনুভৱ কৰিছিল যে এইটো মোৰ জীৱনৰ সৰ্বোত্তম সিদ্ধান্ত। মোৰ ছোৱালীজনীৰ নাম ৰাখিলোঁ ৰিনিকি।
এই নতুন অধ্যায়ৰ আৰম্ভণি আমি একেলগে এটা সৰু অনলাইন ব্যৱসায় আৰম্ভ কৰিলোঁ। কাৰিকৰী দায়িত্ব মই চম্ভালিলোঁ আৰু মমীয়ে ঘৰতে থাকি হাতেৰে বনোৱা শিল্পকৰ্ম সৃষ্টি কৰিলে। এই কামেৰে আমাক কেৱল স্বাৱলম্বী কৰাই নহয়, আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমি প্ৰতিটো খোজতে ইজনে সিজনৰ লগত আছিলোঁ। আজিও মোৰ মনত পৰে পাৰ্কত লগ পোৱা বুঢ়া মানুহজনৰ কথা মনত পৰিল, কিন্তু এতিয়া সেই পাঠটো মই বেলেগ দৃষ্টিকোণৰ পৰা বুজি পালোঁ। বিদেশত থকাটো ভুল নহয়, কিন্তু ভুল হৈছে নিজৰ প্ৰকৃত দায়িত্ব পদত্যাগ কৰা। মই মোৰ পত্নীৰ সম্পৰ্কৰ ওপৰত ধনক গুৰুত্ব দিয়া মানুহৰ তত্বাৱধানত এৰি দিলোঁ। উপাৰ্জন কৰাটো মোৰ কৰ্তব্য আছিল যদিও পত্নীৰ সন্মান আৰু সুৰক্ষা মোৰ প্ৰধান দায়িত্ব হ'ব লাগিছিল। সময়ে মোক শিকাইছিল যে টকাই কেতিয়াও সুখৰ নিশ্চয়তা নিদিয়ে, আনকি অধিক উপাৰ্জন কৰিলেও লোভ নাইকিয়া নহয়। ই কেৱল ইয়াক বৃদ্ধি কৰিলে। সৎ সম্পৰ্ক আৰু পাৰস্পৰিক সন্মান প্ৰকৃত সুখ নিহিত হৈ আছে। আপোনাৰ উপস্থিত আপোনাৰ জীৱন সংগী শলাগ ল'ব নোৱাৰাসকল আত্মীয় নহয়, তেওঁলোকে কেৱল টকাৰ কথাহে চিন্তা কৰে। এনে বিষাক্ত সম্পৰ্কৰ পৰা নিজকে আঁতৰাই ৰখাটো বুদ্ধিমানৰ কাম। আগতে মই বিশ্বাস কৰা হ'লে ভাল আছিল। তাই মনতাক সন্মতি বুলি ভুল কৰিলোঁ, আৰু সেইটোৱে আছিল মোৰ আটাইতকৈ ডাঙৰ ভুল। আজি যেতিয়া মই মাকৰ কাষত মোৰ ছোৱালী মনীষী বিদেশৰ খেলা খেলিবলৈ বুজি পাওঁ যে মই সঁচাকৈয়ে ধনী। আমাৰ হয়তো এটা সাধাৰণ ঘৰ আছে, কিন্তু ই প্ৰেম আৰু সন্মানৰ ভেটি নিৰ্মিত। পুৰণি সম্পৰ্কৰ সৈতে সম্পৰ্ক ভংগ কৰাটো মোৰ জীৱনৰ আটাইতকৈ বুদ্ধিমান সিদ্ধান্ত বুলি প্ৰমাণিত হ'ল। কাৰণ কিছুমান সম্পৰ্ক সমৰ্থন নহয়, কাৰাগাৰ হৈ পৰে, আৰু সেইবোৰ ভয়ংকৰ কৰাটো প্ৰকৃত স্বাধীনতা। পত্নী সন্মান আৰু নিৰাপত্তা যিকোনো উপাৰ্জনৰ তুলনাত অধিক মূল্যৱান। টকাৰ সন্ধানত গঢ় লৈ উঠা সম্পৰ্কবোৰ পদত্যাগ কৰা উচিত। কাৰণ ধন পুনৰ উপাৰ্জন কৰিব পৰা যায়, কিন্তু হেৰুওৱা অৱস্থা আৰু হেৰুওৱা সময় কেতিয়াও ঘূৰাই আনিব নোৱাৰি।